বিভিন্ন জায়গাত জনগাঁথনি পৰিৱৰ্তন হৈছে আৰু জনগাঁথনি পৰিৱৰ্তনৰ ফলত খিলঞ্জীয়া মানুহৰ বিপদ হৈছে। হিন্দু মুছলমানৰ ঊৰ্ধত গৈ যিখিনি খিলঞ্জীয়া মানুহৰ আমি কথা কওঁ, এই খিলঞ্জীয়া মানুহখিনি বিপদাপন্ন হৈছে। আজি ধুবুৰীত ৰাজনৈতিকভাৱে খিলঞ্জীয়া মানুহৰ অস্তিত্ব প্ৰায় নাই। সেইটো কথা গোৱালপাৰাত হ'বলৈ গৈ আছে, বৰপেটাত সেনেকুৱা ঘটনা হ'বলৈ গৈ আছে। আমি সেইকাৰণে কৈছোঁ যে খিলঞ্জীয়া মানুহৰ যিটো আধিপত্যবাদটো ৰক্ষা কৰাৰ দায়িত্ব উজনিয়ে লওক। ভাৰতীয় নাগৰিকৰ কথাটো হৈছে কি, আপুনি বাংলাদেশ সীমান্ত ক্ৰছ কৰিলেই আপুনি পেন কাৰ্ড, ভোটাৰ কাৰ্ড এইবিলাক ভুৱাকৈ বনাব পাৰে। সেইকাৰণে আমি কৈছোঁ খিলঞ্জীয়া ভিত্তিবৰ্ষ 1826 হওক আৰু যিটো আমাৰ নাগৰিকৰ কথা আছে সেইটো 1951 হওক। দেখা গৈছে যে কিছুদিনৰ পৰা অসমৰ ভিন্ন প্ৰান্তত সন্দেহজনক নাগৰিকৰ বসতি স্থানত আচলতে প্ৰশাসনে চৰকাৰৰ নিৰ্দেশনা অনুসৰি প্ৰশাসনে ব্যাপক মাত্ৰাত উচ্ছেদ অভিযান অব্যাহত ৰাখিছে। আৰু এই উচ্ছেদ অভিযান চলি থকাৰ সময়তে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সেই উচ্ছেদিত পৰিয়ালসমূহৰ কাষলৈ গৈ তেওঁলোকক কাষত থিয় হোৱা পৰিলক্ষিত হৈছে, সহযোগিতা কৰাৰ পৰিলক্ষিত হৈছে সেই উচ্ছেদিত পৰিয়ালসমূহক। কিন্তু এইখিনিতে এটা চৰ্চিত হৈছে যে বিধায়ক অখিল গগৈয়ে আচলতে সন্দেহজনক নাগৰিকৰ প্ৰতি তেওঁৰ মৰম বেছি নেকি, বা তেওঁৰ সন্দেহজনক নাগৰিকৰ প্ৰতি তেওঁৰ সহমৰ্মিতা অধিক নেকি, এই ধৰণৰ এক চৰ্চাও চলিছে। কিন্তু এনে সময়তে বীৰলাচি থানাৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহাৰ এটা আপডেটক লৈও এই সন্দৰ্ভত বহুতৰে মনত কৌতূহল উপজিছে। তেওঁ ফেচবুকত এটা আপডেট দিছিলে যে উজনি অসম আমি ৰক্ষা কৰিব লাগিব, জাতিৰ চিনাকি নহ'লে বিপদাপন্ন হোৱাটো খাটাং। মোৰ কাষত বৰ্তমান শৃংখল চলিহা আছে। উজনি অসমত কিবা বিপদ অহাৰ সম্ভাৱনা আছে নেকি, বা কেনেধৰণৰ আপুনি বিপদৰ শংকা কৰে? আমাৰ ব্যক্তিগতভাৱে এইটো মোৰ ব্যক্তিগত মন্তব্য। মই গোটেই অসম ঘূৰিছোঁ শদিয়াৰ পৰা ধুবুৰীলৈ, আৰু বিভিন্ন জেগাত জনগাঁথনি পৰিৱৰ্তন হৈছে আৰু জনগাঁথনি পৰিৱৰ্তনৰ ফলত খিলঞ্জীয়া মানুহৰ বিপদ হৈছে। হিন্দু মুছলমানৰ ঊৰ্ধত গৈ যিখিনি খিলঞ্জীয়া মানুহৰ আমি কথা কওঁ, এই খিলঞ্জীয়া মানুহখিনি বিপদাপন্ন হৈছে। আৰু নামনি অসমৰ বিভিন্ন জেগাত খিলঞ্জীয়া মানুহৰ অস্তিত্ব, বিশেষকৈ ৰাজনৈতিকভাৱে খিলঞ্জীয়া মানুহবোৰ ধ্বংস হৈছে। আজি ধুবুৰীত ৰাজনৈতিকভাৱে খিলঞ্জীয়া মানুহৰ অস্তিত্ব প্ৰায় নাই। সেইটো কথা গোৱালপাৰাত হ'বলৈ গৈ আছে, বৰপেটাত সেনেকুৱা ঘটনা হ'বলৈ গৈ আছে। আমি সেইকাৰণে কৈছোঁ যে খিলঞ্জীয়া মানুহৰ যিটো আধিপত্যবাদটো ৰক্ষা কৰাৰ দায়িত্ব উজনিয়ে লওক। আৰু নামনি অসমৰ যিমানখিনি খিলঞ্জীয়া মানুহ আছে, উজনিৰ খিলঞ্জীয়া মানুহে তেওঁলোকক সহযোগ কৰক। আৰু জাতিৰ স্বাৰ্থত আমি সকলো একত্ৰিত হোৱাৰ, ধৰ্মৰ ঊৰ্ধত গৈ জাতিৰ স্বাৰ্থত সকলো একত্ৰিত হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। দেখা গৈছে কালি এটা উচ্ছেদ হৈছিলে, উচ্ছেদ অভিযান চলাই আছে। এই উচ্ছেদ অভিযানক লৈ কি ক'বা? উচ্ছেদবিলাক চৰকাৰে চলাইছে। যদি কোনোবাই চৰকাৰী মাটি দখল কৰি আছে, যদি ফৰেষ্ট লেণ্ড দখল কৰি আছে, সেইবিলাক জেগাত উচ্ছেদ চলাটো আমি বিচাৰোঁ। আৰু আমি এটা কথাই খালি বিচাৰোঁ, মই ব্যক্তিগতভাৱে এটা কথা বিচাৰোঁ যে খিলঞ্জীয়া মানুহখিনি উজনিৰ পৰা নামনিলৈ সৰ্বত্ৰ খিলঞ্জীয়া মানুহখিনি একত্ৰিত হ'ব লাগে। লখিমপুৰৰ ঘটনাটোক কি ক'বা? নিশ্চয়কৈ লখিমপুৰৰ ঘটনাত আমাৰ বীৰলাচি থানাৰ প্ৰাণজিৎ গগৈ নেতৃত্বত, যুটীয়া সচিব প্ৰাণজিৎ গগৈ নেতৃত্বত তাত লখিমপুৰ জিলা সমিতিয়ে সেই পৰিয়ালৰ দুৰ্ভগীয়া পৰিয়ালকেইটাৰ কাষত থিয় দিছে, আৰু তাৰ বাবে আমি লখিমপুৰ জিলা সমিতি ধন্যবাদ জনাইছোঁ। কালি য'ত উচ্ছেদ চলিছিলে নামনি অসমত, তাত দেখা গৈছে যে প্ৰশাসনৰ যি বুলডোজাৰ, সেই বুলডোজাৰৰ ওপৰতো আক্ৰমণ কৰিছে একাংশ পৰিয়ালে উচ্ছেদিত। দুৰ্ভাগ্যজনক কথা, এইবিলাক দুৰ্ভাগ্যজনক কথা। যদি সন্দেহজনক মানুহে আমাৰ প্ৰশাসনিক বিষয়াৰ ওপৰত আক্ৰমণ চলায়, আৰু কালি তাত থকা পুলিচ বিষয়াসকলে কিয় প্ৰত্যাক্ৰমণ নকৰিলে তাক লৈও আমাৰ প্ৰশ্ন আছে। কিন্তু আক্ৰমণটো হ'লে যদি প্ৰশাসনিক বিষয়াৰ ওপৰতে আক্ৰমণ কৰিছে, এইটো অত্যন্ত গৰিহণাৰ যোগ্য কথা। যদি তেওঁলোক সন্দেহজনক বা তেওঁলোকৰ নাগৰিকত্বৰ প্ৰমাণ পত্ৰ নাই, তেনেহ'লে সেইসকলকতো আচলতে অসমৰতো বাহিৰে কৰি দিব লাগে, যদিহে বিদেশী হয়। নিশ্চয়কৈ যেতিয়ালৈকে 71 থাকিব, 51 নহ'ব, তেতিয়ালৈকে খিলঞ্জীয়া মানুহৰ অস্তিত্ব বিপদাপন্ন। আৰু যদি তেওঁলোক ভাৰতীয় নাগৰিক হয়, যিসকলক উচ্ছেদ চলাইছে, চাওক ভাৰতীয় নাগৰিকৰ কথাটো হৈছে কি, আপুনি বাংলাদেশ সীমান্ত ক্ৰছ কৰিলেই আপুনি পেন কাৰ্ড, ভোটাৰ কাৰ্ড এইবিলাক ভুৱাকৈ বনাব পাৰে। সেইকাৰণে আমি কৈছোঁ খিলঞ্জীয়া ভিত্তিবৰ্ষ 1826 হওক, আৰু যিটো আমাৰ নাগৰিকৰ কথা আছে সেইটো 1951 হওক।
এয়া শৃংখল চলিহাৰ ভাষ্য যে যিবিলাক স্থানত সন্দেহজনক নাগৰিক আছে সেই সন্দৰ্ভত তদন্ত সঠিক হোৱাটো প্ৰয়োজন যদিহে তেওঁলোকে নথিপত্ৰ জালিয়াতি কৰি আচলতে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছে বা ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পাইছে তেনেহ'লে তাৰ বিৰুদ্ধে উচিত তদন্ত হওক আৰু শৃংখল চলিহাই এইটো কৈছে নাগৰিকৰ ভিত্তিবৰ্ষ নাগৰিকত্বৰ ভিত্তিবৰ্ষ 1971 নহয় 1951 হ'ব নালাগে হ'ব লাগে 1826 গতিকে এয়া তেখেতৰ এক তাৎপৰ্যপূৰ্ণ মন্তব্য অনাগত সময়ত লক্ষণীয় হ'ব চৰকাৰে এই সন্দৰ্ভত কি বিবেচনা কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ